Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি চাম 2023 চনৰ যি আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট হৈছিল তাতে কামৰূপ মেট্ৰৰ এইকেইখন স্কুলত আপোনালোকে পাইছিলে এই নিট বেস স্কুলৰ লিষ্টখনত এই স্কুলখন আছিল ইয়াতে এইকেইটা সাবজেক্টৰ ভেকেন্ট আছিল আসামিজ বটানী এডুকেশ্যন ইংলিশ জিওগ্ৰাফি হিষ্ট্ৰী ষ্টেটিষ্টিক্স এডুকেশ্যন তো এই নটা ভেকেন্সি এইকেইখন স্কুলত আছিল পানবজাৰ উলুবাৰী হাই সেকেন্ডাৰী জালুকবাৰী হাই সেকেন্ডাৰী ভাস্কৰ বিদ্যাপীঠ তাৰ পিছত ধাৰাপুৰ ৰাজাধৰ বৰা আসাম ৰেলৱে তো এইকেইখন স্কুলত এই ভেকেন্সি কেইটা খালী হৈছিল এতিয়া এই ভেকেন্সি কেইটাৰ এগেইনষ্টত কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টত এইখন এপইন্টমেন্ট লেটাৰ দিছিলে এই সাবজেক্ট কেইটাত এপইন্টমেন্ট দিয়া হৈছিল গতিকে এই সাবজেক্ট কেইটাৰ এইকেইখন স্কুলত এই সাবজেক্ট কেইটা ফিল আপ হৈ আছে পানবজাৰ হাই সেকেন্ডাৰীত আসামিছৰ হয়তো আসামিছ আৰু ভেকেন্সি এটা ওলাব পাৰে তাৰ পিছত বটানী উলুবাৰীত আছে বটানী জালুকবাৰীত এডুকেশ্যনটো ফিল আপ হৈছে ভাস্কৰ বিদ্যাপীঠত ইংলিশ ফিল আপ হৈছে তাৰ পিছত জালুকবাৰী হাই সেকেন্ডাৰী জিওগ্ৰাফি ফিল আপ হৈছে ধাৰাপুৰত হিষ্ট্ৰী ফিল আপ হৈছে ৰাজাধৰ বৰাত হিষ্ট্ৰী ফিল আপ হৈছে ভাস্কৰ বিদ্যাপীঠত ষ্টেটিষ্টিক্সৰ মেমেজনী আছিল হয়তো ৰিটায়াৰ হৈছে তো হেতু ভেকেন্সি ফিল আপ হ'ল আসাম ৰেলৱে হাই স্কুলৰ এডুকেশ্যন ফিল আপ হৈছে বেঙ্গলী মিডিয়াম স্কুল হয় এখন প্ৰথম আসাম ৰেলৱে হাই সেকেন্ডাৰীখন তো এতিয়া এইকেইখন স্কুলত এই নটা সাবজেক্টৰ টিচাৰ এপইন্টমেন্ট কৰা হৈছিল 2023 চনৰ মে মাহৰ 25 তাৰিখে এতিয়া এইকেইখন প্ৰভিন্সিয়েলাইজ হাই সেকেন্ডাৰী স্কুলৰ ভেকেন্সিখিনি পালো আমি এতিয়া যিখিনি চৰকাৰী হাই সেকেন্ডাৰী স্কুল তাতে কি সাবজেক্টৰ এপইন্টমেন্ট দিয়া হৈছিল 2000 তো এতিয়া আমি চাম 2023 চনত আমাৰ অসমৰ যিবিলাক চৰকাৰী হাই সেকেন্ডাৰী স্কুল আছে গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল আছে সেই স্কুলবিলাকত কি সাবজেক্টত পিজিটি এপইন্টমেন্ট হৈছিল এইখিনি আমি চাম গতিকে আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে জানে এখন ডিস্ট্ৰিক্টত হয়তো এখন বা দুখন গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল থাকে তো ইয়াত দেখিছেনে ইয়াত লিখা আছে যে গভৰ্ণমেণ্ট সেকেন্ডাৰী স্কুলছ ইন ডিফাৰেণ্ট ডিস্ট্ৰিক্টছ বিভিন্ন জিলাৰ অসমৰ বিভিন্ন জিলাৰ গভৰ্ণমেণ্ট স্কুলবিলাকৰ কাৰণে এই সাবজেক্ট কেইটাত এপইন্টমেন্ট দিয়া হৈছিল তো প্ৰথমতে আছে নামকেইটা মই নামাতো ইয়াত সাবজেক্ট কেইটা চাব ইকনমিক্স ইংলিশ এই দুটা সাবজেক্টৰ এপইন্টমেন্ট হৈছিল গভৰ্ণমেণ্ট স্কুলত বৰপেটা ডিস্ট্ৰিক্টত দুটা এপইন্টমেন্ট হৈছিল ইকনমিক্স আৰু ইংলিশ তো বৰপেটা ডিস্ট্ৰিক্টত কেইখন গভৰ্ণমেণ্ট স্কুল আছে মই নাজানো কিন্তু তাতে ইংলিশৰ এটা পোষ্ট ফিল আপ হৈ আছে ইংলিশ আৰু ইকনমিক্সৰ পোষ্ট ফিল আপ হৈছে 2023ত তাৰ কাছাৰত হিষ্ট্ৰী পোষ্ট এটা ফিল আপ হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ গভৰ্ণমেণ্ট স্কুলত তাৰ পিছত কাছাৰত জুলজি এটাও ফিল আপ হৈছে জুলজি গভৰ্ণমেণ্ট স্কুলত এফালে নেক্সট ধুবুৰীত গভৰ্ণমেণ্ট স্কুলত বটানী ফিজিক্স কেমিষ্ট্ৰি ইকনমিক্স জিওগ্ৰাফি ইংলিশ মেথমেটিক্স কেমিষ্ট্ৰি এইকেইটা সাবজেক্টৰ পিজিটি ভেকেন্সি ফিল আপ হৈছে যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল আছে তাত তাৰ পিছত নেক্সট বায়োলজি দুটা ভেকেন্সি ফিল আপ হৈছে ডিব্ৰুগড় ডিস্ট্ৰিক্টত ওবিসি আৰু আনৰিজাৰ্ভৰ কাৰণে আছিল আৰু পলিটিকেল সায়েন্সৰ এটা ফিল আপ হৈছে তো টোটাল পিজিটি তিনটা ভেকেন্সি ফিল আপ হৈছে ডিব্ৰুগড় ডিস্ট্ৰিক্টত গভৰ্ণমেণ্ট স্কুলত নেক্সট আসামিজ বেংকিং হিষ্ট্ৰী এই তিনটা সাবজেক্টত গোৱালপাৰাত ফিল আপ হৈছে গোৱালপাৰাত এই তিনটা সাবজেক্টত গভৰ্ণমেণ্ট স্কুলৰ ভেকেন্সি ফিল আপ হৈছে তাৰ পিছত মেথমেটিক্সৰ গোলাঘাটত এটা ফিল আপ হৈছে আনৰিজাৰ্ভৰ আৰু মেথমেটিক্সৰ হাইলাকান্দিত এটা ফিল আপ হৈছে আনৰিজাৰ্ভৰ ভেকেন্সি তাৰ পিছত বটানীৰ এটা ভেকেন্সি ফিল আপ হৈছে হাইলাকান্দিত নেক্সট সেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিঙৰ এটা ভেকেন্সি ফিল আপ হৈছে যোৰহাটত তো এইটো ভেকেন্সি হয়তো গভৰ্ণমেণ্ট স্কুলত নাপায় এইবাৰ যোৰহাটত তাৰ পিছত জুলজিত এটা ভেকেন্সি ফিল আপ হৈছে যোৰহাটত গভৰ্ণমেণ্ট স্কুলত তাৰ পিছত ইংলিছতো ফিল আপ হৈছে ইকনমিক্সত গুৱাহাটীত কামৰূপ মেট্ৰত ফিল আপ হৈছে এইটো গভৰ্ণমেণ্ট স্কুলৰ ভেকেন্সি তাৰ পিছত বটানী ফিল আপ হৈছে আসামিজ ফিল আপ হৈছে গভৰ্ণমেণ্ট স্কুলত হয়তো কোনোবা গভৰ্ণমেণ্ট স্কুলত এতিয়া আকৌ নতুনকৈ ওলাব পাৰে ভেকেন্সি তাৰ পিছত লজিক এণ্ড ফিলচফি কামৰূপ মেট্ৰত ফিল আপ হৈছে ফিজিক্সৰ ফিল আপ হৈছে তাৰ পিছত পলিটিকেল সায়েন্সৰ ফিল আপ হৈছে এন্থ্ৰপলজি ফিল আপ হৈছে মেথমেটিক্সৰ ফিল আপ হৈছে কৰিমগঞ্জত ইংলিছৰ ফিল আপ হৈছে ওবিচিৰ নগাঁৱত ফিজিক্সৰ ফিল আপ হৈছে আসামিছৰ ফিল আপ হৈছে ইকনমিক্সৰ ফিল আপ হৈছে ইকনমিক্সৰ নহয় নগাঁৱত আসামিছ আৰু ফিজিক্স এই দুটা সাবজেক্ট হৈছে আৰু নলবাৰীত হৈছে ইকনমিক্স পলিটিকেল সায়েন্স তাৰ পিছত
শিৱসাগৰত হৈছে একাউণ্টেঞ্চি আৰু হিষ্ট্ৰীৰ, শোণিতপুৰত হৈছে হিষ্ট্ৰী এডুকেশ্যন বটানী ষ্টেটিষ্টিক্স এইকেইটা ছাবজেক্টৰ, আৰু তিনিচুকীয়াত হৈছে ইকনমিক্স আৰু জুলজিৰ। গতিকে এইখিনি ছাবজেক্টৰ এপইণ্টমেণ্ট যোৱা 2023 চনত হৈ গৈছে আমাৰ PGT-বিলাকৰ কাৰণে। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ, আৰু কামৰূপ মেট্ৰৰ প্ৰভিঞ্চিয়েল স্কুলকেইখনত কি ক'ত ভেকেঞ্চি ফিল আপ হৈছে কিন্তু গম পালে এইকেইটা ছাবজেক্ট। গতিকে আজিৰ ভিডিঅ'ত এইখিনি তথ্য ডিছকাছ কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।